ৰিঞ্জয় বড়ো ডাঙৰীয়াকে আদি কৰি আমাৰ BSUৰ সগল ছাৰ বসুমতাৰী ডাঙৰীয়া আজিৰ যেটো আমাৰ সাধাৰণ সভা এই সাধাৰণ সভাখনক হিচাপে মই তেখেতক অনুৰোধ কৰিলো। আজি আমাৰ কোকৰাঝাৰ ডিস্ট্ৰিক্ট BPF দলৰ ফাইনেল কনফাৰেন্স ইয়াত বডি পারমিশন করা হয়েছে। পুরানাটোই নতুন পুরানা বডিটোই আকৌ আপগ্রেড করে লৈছে ইহঁতে যেন খুব ভাল লাগিল। 6টা ব্লক আছে কোকৰাঝাৰ জিলা হিসাবে 6টা ব্লকৰ পৰা যিখিনি মই ফিডবেক পাই আছো কাম চাম কৰাৰ ক্ষেত্ৰত খুব ভাল মততে পজিটিভ। কোকৰাঝাৰ ডিস্ট্রিক্টৰ আন্ডাৰত 6টা সমষ্টি আছে 6টা সমষ্টিও জিকাৰ সম্ভাৱনাটো বেছি সেইটো মই দেখিবলৈ পাইছো। আৰু মানুহসকলে যেনেকুৱা ইয়াত প্ৰেজেন্ট হৈছে সেইটো চালে এনে গম পায় যে কোকৰাঝাৰ জিলাৰ 6টা সমষ্টিটো 100% জিকিব খুব ভাল। আৰু UPPLৰ মানুহবিলাকে যেটো প্ৰচাৰ কৰি আছে মোৰ বিষয়লৈ এটোটো মই ওপেনলি কলো যে আমাৰ মাজত এনেকুৱা আলোচনা হোৱাই নাই। জাস্ট আলোচনা হৈছে BTC পৰা BPF আৰু UPPL লগ লাগি BJP কেনেকৈ আউট কৰিব পাৰে সেইটো বিষয়লৈহে আলোচনা কৰিছে। তাৰমানে BPF UPPL আগন্তুক BTC নিৰ্বাচনত একেলগে কেনেকৈ মিলি পেলাই খেলিলে BJP আউট কৰিব পাৰে সেই বিষয়ে আলোচনা হৈ আছে। কিন্তু কথা সেইটোৱে যে আলোচনা হৈছে হৈ থাকক আমাৰ ক'ব লগা একো নাই। কিন্তু মোক যে প্ৰচাৰ কৰিছে অপপ্ৰচাৰ কৰিছে যে হাগ্ৰামা মহিলাৰীয়ে দিছপুৰতহে কেবিনেট মন্ত্ৰী হৈ পেলাই থাকিব আকৌ প্ৰমোদ বড়োহে চিফ হ'ব। সেইকাৰণে আপোনালোকে BPF কৰি লাভ নাই এইফালে আমাৰ দলত আহক এইবিলাক কথা কিয় প্ৰচাৰ কৰিছে এটোতো ঠিক হোৱা নাই। যদিহে আপোনাক চিফ পদত দিয়ে নাই এইবিলাক মোক চিফ লাগে নালাগে এইবিলাক আলোচনা নাই। আমাৰ হল কথাটো হল UPPL BPF কেনেকৈ মিলি পেলাই কাম কৰিব লাগে ইয়াৰ বিষয়লৈ আলোচনা হৈছে আৰু BJP ইয়াৰ পৰা আউট কৰিব লাগে। UPPLৰ এজেন্ডাটো সেইটোকে এজেন্ডা কৰি পেলাই আমাৰ লগত আলোচনা কৰিছে ইহঁতে। তো আমিও এগ্ৰেছন যেহেতু ইহঁতে আলোচনা কৰিব বিচাৰিছে ময়ো যাব দিছো। মই যোৱা নাই আমাৰ দলৰ নেতাসকলক মই পাঠাই দিছো বাস। 2025ত আমি যেটো দেখিবলৈ পাইছো BPFে আৰামত চৰকাৰ বনাব। অকলে খেলিব BPFটো অকলে খেলিব BPF অকলে খেলিব কাৰো লগত এলায়েন্স নাই। আজি UPPLে আলোচনা কৰি আছে এফালে কিবা একটা আলোচনা কৰিছে এফালে কিবা একটা প্ৰচাৰ কৰি আছে। এটো কেনেকৈ বিশ্বাস কৰিম আমি। অততে BPFে সিঙ্গেলি খেলিব আৰু সিঙ্গেলি মেজৰিটি পাব BPFে। কোন সিট আপনার করেছে 2025 এইখন মানে আমি এবসলিউট মেজৰিটি পামে মততে এবসলিউট মেজৰিটি পাম। আমি 25টা তলত BPF দলে নাপায়। আলোচনাটো তো হৈ আছিল আলোচনা ভালে চলি আছিল কিন্তু মাজত কিয় এইবিলাক প্ৰচাৰ কৰিছে সেইটোৱে আচৰিত কথা। সেইকাৰণে কৈছো মই আজি ওপেনলি কৈছো মই যে UPPLে চৰকাৰ এৰি পেলাই আহক তেতিয়াহে মই বিশ্বাস কৰিম তেতিয়াহে আমাৰ আলোচনাবিলাক কন্টিনিউ হ'ব। নাই সেইটো চৰকাৰৰ প্ৰক্ৰিয়া সেইটো ভালে চলিব মততে সেইটো যেটো ডিপাৰ্টমেন্টটো ট্ৰান্সফাৰ BTC ডিপাৰ্টমেন্ট BTC বনাব এইটো BTC বনাব লাগে মোৰ হিচাপত।